Hello students, welcome to Seva Pathshala. তোমালোকৰ মেট্ৰিক পৰীক্ষাত অসমীয়া বিষয়ৰ অসমীয়া গ্ৰামাৰৰ পৰা maximum 29 to 31 short question বা যিমান তোমাৰ গ্ৰামাৰ আছে টোটেল অসমীয়া গ্ৰামাৰৰ বিষয়ত ইমানখিনি আহে। ইয়াৰে ভিতৰত তোমালোকৰ ৰচনাৰ পৰি যায় 8 হয় নহয়। তাৰ পিছত তোমাৰ আবেদন লিখন বা যিখিনি হেৰি আছে লিখনত এনেকুৱা টোটেল মিলাই মুঠতে অসমীয়া গ্ৰামাৰ সেকশনটোত 29 বা 30 এনেকুৱা কিবা এটা থাকে। গতিকে তোমালোকে যদি অসমীয়াত যদি লেটাৰ পাব বিচৰা অসমীয়া গ্ৰামাৰখিনি তোমালোকৰ শুদ্ধ হ'ব লাগিব, তেতিয়াহে তোমালোকৰ অসমীয়াত লেটাৰ থকাৰ চান্স থাকে। নহলে তোমালোকে উইদাউট অসমীয়া ব্যাকৰণখিনি পঢ়াৰ বাহিৰে অকল কুৱেশ্যন আনসাৰ লিখি তোমালোকে কেতিয়াও অসমীয়াত এটা ভাল মাৰ্কছ বা লেটাৰ পাব নোৱাৰা। গতিকে মই আজিৰ এইটো ডেডিকেটেড ভিডিঅ'ত মই তোমালোকক অসমীয়া ব্যাকৰণ যিখিনি আছে, যিখিনি তোমালোকৰ মেট্ৰিকত আহে, সেইখিনি মই প্ৰথমৰ পৰা শেষলৈ গোটেইখিনি আলোচনা কৰি দিম। মই যিখিনি তোমালোকক দেখুৱাই দিম তোমালোকে সেইখিনিয়ে জাষ্ট চাবা সেইখিনিৰ পৰাই তোমালোকে কমন পাই যাবা। আৰু মই তোমালোকৰ কাৰণে অসমীয়া বিষয়ৰ কমন কুৱেশ্যন যিখিনি 2026ত অহাৰ চান্স আছে মই সেইটো অলৰেডি ভিডিঅ' আপলোড কৰি থৈ দিছো, তোমালোকে আমাৰ চেনেলত গৈ বিচাৰিলে পাই যাবা। তাৰোপৰি অসমীয়া ৰচনা আদি কৰি ৰচনাৰ এটা মই প্লেলিষ্টো বনাই থৈছো, তোমালোকে আমাৰ এইটো ইউটিউব চেনেল সেৱা পাঠশালা ইউটিউব চেনেলৰ প্লেলিষ্টত গৈ চাবা আছামিজ এছে বুলি, তাতে যিমানখিনি ইম্পৰ্টেণ্ট ৰচনা আছে গোটেইখিনি মই তাতে কৈ দিছো। গতিকে তোমালোকে ৰচনাও গ'ল আৰু গ্ৰামাৰ সেকশনৰ কাৰণে মই গ্ৰামাৰৰ প্লেলিষ্ট এটা বনাই থৈছো, তাতো ভিডিঅ' আপলোড কৰিছো। তথাপিও গ্ৰামাৰৰ সেইখিনি ভিডিঅ' চোৱাৰ উপৰিও যদি সেইখিনি নোচোৱা, মই আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক এই গোটেইখিনি টপিক এটা এটাকে কভাৰ কৰি যাম। মোৰ লগত অকমান সময় দিয়া এইটো ভিডিঅ'ত চাবা তোমালোকৰ অসমীয়া ব্যাকৰণৰ ফুল মাৰ্কছ উঠাব পাৰিবা মেট্ৰিকত। প্ৰথমে আমি আগবাঢ়ো বাক্য ৰচনাত। তোমালোকক এনেকুৱাকে এটা শব্দ দিয়া থাকিব, সেই শব্দটোৰ অৰ্থ লিখি আকৌ বাক্য ৰচনা কৰিব দিব। চোৱা ইয়াতে নপতা ফুকন এই যিটো আছে এইটো ইম্পৰ্টেণ্ট। নপতা ফুকন মানে হ'ল নিজে নিজে ডাঙৰ হোৱা। যেনে এটা বাক্য ৰচনা হ'ল এই নপতা ফুকনক কোনে মাতিছে, হ'ল। তাৰপিছত চোৱা যে বগলী ভকত মানে বাহিৰত সৎ কিন্তু ভিতৰত অসৎ। গাঁওখনৰ ভিতৰত তেৱেই বগলী ভকত, সকলো অপকৰ্ম তেৱেই কৰি ফুৰে। তাৰপিছত পানীত হাঁহ নচৰা বৰ বিপদ হোৱা। বৰ্তমান সময়ত বস্তুৰ মূল্য বৃদ্ধিৰ বাবে সাধাৰণ ৰাইজৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। তাৰপিছত চোৱা যে চকু মুদা কুলি মানে ভাও ধৰি থকা। সকলোবোৰ কথা জানিও সি চকু মুদা কুলিৰ দৰে আছে, হ'ল। যিখিনি ইম্পৰ্টেণ্ট মই সেইখিনি দিম। তাৰপিছত চোৱা আলাসৰ লাডু মানে অতি মৰমৰ। ছোৱালীজনী মাক বাপেকৰ আলাসৰ লাডু। তাৰপিছত চোৱা চকুৰ কোটা দাঁতৰ শাল মানে পৰম শত্ৰু। খগেন আৰু বিমল চকুৰ কোটা দাঁতৰ শাল হৈ পৰিছে। তাৰপিছত জয়দেউ কাকতি মানে অতি অনুনয় বা বিনয়। মানুহজন কত জয়দেউ কাকতি কৰিলে তথাপি তেওঁৰ অন্তৰ নগলিল, এইটো ইম্পৰ্টেণ্ট। তাৰপিছত 19ত বাহ বলা মানে বিলাস আৰু আনন্দত ঘূৰি ফুৰা। গাড়ীখন পাই তাৰ 19ত বাহ বলিছে। তাৰপিছত চোৱা খাই পাত ফলা মানে উপকাৰীৰ উপকাৰ পাহৰা। খাই পাত ফলা লোকক উপকাৰীৰ উপকাৰ কৰি একো লাভ নাই। তাৰপিছত চোৱা গাই বাইছা মানে কাকতি মিনতি কৰা। হাত থকা মানুহৰ ওচৰত গাই বাই চালেও টকা পইচা নিদিলে চাকৰি পোৱাৰ আশা নাই। তাৰপিছত চকু চৰহা যে আনৰ ভাল দেখিব নোৱাৰা। চকু চৰহা লোকে আনৰ ভাল হোৱা সহ্য কৰিব নোৱাৰে, হ'ল। এইখিনি চালেই তোমালোকৰ বাক্য ৰচনা যিটো কুৱেশ্যন আহে সেইটো তোমালোকৰ কমন পৰি যাব। এতিয়া আমি চাম যে বাক্য পৰিৱৰ্তন মানে বাক্য কেনেকৈ পৰিৱৰ্তন কৰে, সৰলৰ পৰা জটিল এইবিলাক। চোৱা 2 বা ততোধিক পদ লগ লাগি এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰিলে তাক বাক্য বোলে। যেনে মই খাইছোঁ। বাক্য 3 প্ৰকাৰৰ, এটা হ'ল সৰল বাক্য, মিশ্ৰ বাক্য আৰু জটিল বাক্য। তোমালোকৰ সৰলৰ পৰা যৌগিক দিব পাৰে কেতিয়াবা, বা জটিলৰ পৰা যৌগিকৰ পৰা সৰল এনেকৈ দিব পাৰে। তথাপিও তোমালোকে 2 এটা চোৱা। ইয়াতে দিছে যি ছাত্ৰই শিক্ষকক সন্মান নকৰে তাৰ শিক্ষাই বৃথা। এইটো আমাক সৰল বাক্যলৈ নিব লাগে। সৰল বাক্যলৈ নিলে একেবাৰে সহজ, অৰ্থাৎ শ্বৰ্টকৈ আমি কেনেকৈ লিখিব পাৰোঁ যে শিক্ষকক সন্মান নকৰা ছাত্ৰৰ শিক্ষাই বৃথা। তাৰপিছত অকৃতজ্ঞ লোকে ক'তো আসন নাপায়। কি হ'ব, জটিল বাক্যলৈ নিব দিছে আমাক। জটিল বাক্যত কেনেকৈ নিম মানে যি লোক অকৃতজ্ঞ তেওঁ ক'তো আসন নাপায়। 4 চোৱা যিসকলে ব্যাকৰণ মন পুতি পঢ়ে তেওঁলোকে ভাষাটো ভালকৈ জানে। সৰল বাক্যলৈ নিব দিছে যে ব্যাকৰণ মন পুতি পঢ়াসকলে ভাষাটো ভালকৈ জানে। এতিয়া মিশ্ৰ বাক্যত কেনেকৈ নিয়ে চোৱা যে মই আগেয়ে ৰীণাক ৰূপহী আৰু গুণৱতী ছোৱালী বুলি নাজানিছিলো। এইটো আমি মিশ্ৰ বাক্যলৈ নিব লাগে যে ৰীণা যে এজনী ৰূপহী আৰু গুণৱতী ছোৱালী মই আগতে জনা নাছিলো। এইটো হ'ল মিশ্ৰ বাক্য। তাৰপিছত চোৱা 6 নম্বৰ যে যিজনে ভালদৰে পঢ়ে তেওঁহে ভাল ফল পায়। এইটো আমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে যে ভালদৰে পঢ়াজনে ভাল ফল পায়, হ'ল।
তাৰপিছত 7 চোৱা যে পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয়। এইটো আমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে যে পানী গোট মাৰিলে বৰফ হয়। নেক্সট চোৱা তেওঁ দুখীয়া কিন্তু চৰিত্ৰৱান। এইটো আমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে। দুই এটা চালেই তোমালোকে পাৰি যাবা। তেওঁ দুখীয়া কিন্তু চৰিত্ৰৱান মানে তেওঁ দুখীয়া হলেও চৰিত্ৰৱান, এইটো সৰল বাক্য। তাৰপিছত অকৃতজ্ঞ লোকে ক'তো আসন নাপায়, মানে জটিল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে আমি যে যিজন লোক অকৃতজ্ঞ তেওঁ ক'তো আসন নাপায়। তাৰপিছত চোৱা আমি অসমৰ সুউচ্চ সংস্কৃতিত সন্মান কৰা উচিত, সংস্কৃতিক সন্মান কৰা উচিত, জটিল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে। আমি অসমৰ যি সুউচ্চ সংস্কৃতি তাক সন্মান কৰা উচিত। 11 চোৱা আমি সদায় পুৱা গধূলি লিখা পঢ়া কৰা হয়। যদি সদায় পুৱা গধূলি লিখা পঢ়া কৰা হয় তেনেহলে শিকিব পৰা যায়। সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে যে সদায় পুৱা গধূলি লিখা পঢ়া কৰিলে শিকিব পৰা যায়। এইখিনি চালে তোমালোকৰ বাক্য পৰিৱৰ্তন যিকোনো কুৱেশ্যন আহিলে পাৰিবা। গতিকে এইখিনি প্ৰশ্ন তোমালোকে ভালদৰে চাবা কুৱেশ্যনখিনি। নেক্সট আহিছো এটা শব্দত প্ৰকাশ কৰা যে যাৰ 2 হাত সমানে চলে সব্যসাচী, কাঁহৰ বাচন গঢ়োতা কহাৰ, নিজৰ ওপৰত যি নিৰ্ভৰ কৰে স্বাৱলম্বী, কাৰো নাম নধৰাকৈ পৰা গালি যে গোৱাল গালি। তাৰপিছত ব্যাকৰণত যি পাৰদৰ্শী বৈয়াকৰণিক। তাৰপিছত চোৱা পথৰ পৰা বিচলিত মানে বিপথগামী, নোহোৱা বস্তু যি উলিয়াই আৱিষ্কাৰক। চুহি খোৱা বস্তু, এইটো ইম্পৰ্টেণ্ট আছে যে লেজ্জ। চুহি খোৱা বস্তু কি? লেজ্জ। ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি প্ৰত্যুৎপন্নমতি। তাৰপিছত নেজ নখৰা বেঙৰ পোৱালি লালুকি, যিখিনি ইম্পৰ্টেণ্ট মই সেইখিনি দেখুৱাই দিম। তাৰপিছত পনীয় গাখীৰ দিয়া গাই জলাহী, যাক মূল্য দি কিনিব নোৱাৰি অমূল্য, যাক পৰিত্যাগ কৰিব নোৱাৰি অপৰিহাৰ্য, শৰৎকালত হোৱা অনুষ্ঠান শাৰদীয়, হঠাতে হোৱা ঘটনা কি? আকস্মিক। তাৰপিছত চোৱা যি আনৰ ওপৰত নিৰ্ভৰ কৰে কি বোলে? পৰ নিৰ্ভৰশীল। এতিয়া আমি নেক্সট আগবাঢ়িম নত্যবিধি আৰু সত্যবিধি। নত্যবিধি আৰু সত্যবিধিৰ পৰা তোমালোকে কুৱেশ্যন পাবাই, গতিকে মই কেইটামান একেবাৰে সহজত বুজাই দিছো। চোৱা নত্যবিধিক 2টা নিয়ম লিখি উদাহৰণ দিয়া, ইয়াৰ পৰাই তোমালোকৰ কমন পৰিব চাবা। চোৱা যে একেটা পদতে ৰি আৰু ৰ আৰু মূৰ্ধন্য ষৰ পিছত থকা দন্ত ন কি হয়? মূৰ্ধন্য নহয়, যেনে ঋণ হল। এই কুৱেশ্যনটো তোমালোকৰ খুব আহি থাকে। এই মুঠতে নত্যবিধি আৰু সত্যবিধি 2টা যিখিনি মই দেখুৱাই দিছো এইখিনি চালেই তোমালোকৰ কমন পৰিব। তোমালোকৰ পৰীক্ষাত আহিব যে ঋণ দন্ত ন মূৰ্ধন্য ন হোৱাৰ কাৰণ লিখিব লাগিব, গতিকে এই যিটো আছে এইটো লিখি দিব। বুজি পাইছা নে নাই? তাৰপিছত চোৱা উত্তৰ শব্দৰ পিছত থকা অয়ন শব্দৰ দন্ত ন কি হয়? মূৰ্ধন্য ন হয়, যেনে উত্তৰায়ণ। তাৰপিছত চোৱা নেক্সট যে সত্যবিধিৰ নিয়ম লিখিব লাগে। সত্যবিধিৰ 2টা নিয়ম লিখি উদাহৰণ দিয়া হল। সু আৰু বি উপসৰ্গৰ পিছত থকা সম শব্দৰ দন্ত স কি হয়? মূৰ্ধন্য স হয়, যেনে সুষম। ছেকেণ্ড চোৱা যে প্ৰত্যয় যোগ হলে চাক্ষুষ আৰু সবিশ শব্দৰ দন্ত স মূৰ্ধন্য স হয়, যেনে চাক্ষুষ। এতিয়া নেক্সট সমাৰ্থক শব্দটো চোৱা। সমাৰ্থক শব্দ কিন্তু তোমালোকৰ আহেই। চোৱা যে পৃথিৱী চাবা, ধৰা বা পৱনী বা ধৰিত্ৰী বা মুদিনী, বসুমতী, বসুধা। তোমালোকে 2টাকে শিকিলেও হৈ যাব। ধৰাটো শিকিবা আৰু ধৰিত্ৰীটো শিকিবা, এই 2টা সহজ। তাৰপিছত মেঘ মানে ডাৱৰ বা জলজ, ৰাতি নিশা ৰজনী যামিনী শৱৰী, এইখিনি ইম্পৰ্টেণ্ট আছে। নদী হল নৈ, তাৰপিছত তৰণী শিকিবা। কপাল হল ভাগ্য নিয়তি। চকুটো ইম্পৰ্টেণ্ট আছে চাবা, নেত্ৰ, অক্ষী, নয়ন বা লোচন। হাতীটোতো জানাই ঐৰাবত বা হস্থি। আকাশটো চাবা, আকাশটো কি? গগন আৰু আসমান। ৰজাটো চাবা, ৰজাটো কি? সম্ৰাট বা মহিপাল। নিশাটো চাবা ৰাতি ৰজনী যামিনী, মই তোমালোকক অলৰেডি পঢ়াইছোৱেই। ব্যথাটো কি হব? বেদনা বা দুখ। কৰুণটো চাবা মানে হল দুখ। মুঠতে এইখিনিৰ পৰা তোমালোকে কমন পাবাই। তাৰপিছত গছ হল বৃক্ষ বা বিৰিখ। ধৰাটো চাবা পৃথিৱী ধৰিত্ৰী। অগ্নিটো চাবা জুই বা বহ্নি। ঘৰটো চাবা আৱাস গৃহ ভৱন নিবাস প্ৰাসাদ নিলয়। আসমান চাবা, এইটো কৈছোৱে মই আকাশ, হয় নে নহয়? বতাহটো চাবা সমীৰ বতাহ বায়ু। এইখিনিৰ পৰাই তোমালোকে মেট্ৰিকত 100% কমন পাবা, মই কৈ আছো। সমীৰ একেটা কথা, হয় নে নহয়? পৰ্বত কি? পাহাৰ বা গিৰি। অন্ত কি? শেষ বা ক্ষয় বা মৃত্যু বা অৱশেষ। অৰণ্য কি? হাবি বা জংঘল। আনন্দ হল উল্লাস বা প্ৰমোদ। ঈশ্বৰ ভগৱান প্ৰভু ধাতা। সাগৰটো হব অবৰ্ণ। চন্দ্ৰটো কিন্তু ইম্পৰ্টেণ্ট, জোন বা নিশাপতি। তাৰপিছত ঘোঁৰা হল অশ্ব হয় তুৰংগ। তাৰপিছত হল পদুম মানে কি? পংকজ কমল পদ্ম।
সূৰ্য, বেলি, আদিত্য, তপন, ৰবি হল। এতিয়া নেক্সট জ্যোতি চিহ্নৰ ব্যৱহাৰ, এইটো কিন্তু তোমালোকৰ খুব পৰীক্ষাত আহি থাকে, ভালদৰে শিকি লোৱা। চোৱা, ৰমেশ, বীৰেণ আৰু কনক বজাৰলৈ গল। কোন কোন বজাৰলৈ গৈছে? ৰমেশ, সেইটো কাৰণে কি অকমান ৰখিব লাগিব, সেইটো কাৰণে কমা দিছে। বীৰেণ আৰু কনক, ইয়াতে বীৰেণ কমা দিব নালাগে, কাৰণ কিয় আৰু ব্যৱহাৰ হৈছে, হয় নহয়? এইখিনি তোমালোকে জানাই, কমন চেন্স এইখিনি। তাৰপিছত ছেকেণ্ড, তুমি অংকটো কৰিব নোৱাৰিলা, ময়ো নোৱাৰিলো। মানে তুমিও নোৱাৰিলা, ময়ো নোৱাৰিলো। তুমিও নোৱাৰিলা মানে ৰখিছে অকমান সময়, ময়ো নোৱাৰিলো। তাৰপিছত দাড়ি। তাৰপিছত কৈছে ৰামে কৈছিল মই স্কুললৈ যাম। ৰাম যিহেতু ইয়াতে কি বক্তা, বক্তাই কোৱা কথাখিনি কি আমি এইটো দুটা ফুল ষ্টপৰ ভিতৰত লিখিম, কাৰণ বক্তাই কথাটো কৈছে, হয় নহয়? ৰামে কৈছিল, কৈ অকমান ৰখিব লাগিব। তাৰপিছত এইটো কি এপষ্ট্ৰফি হেৰিৰ ভিতৰত লিখিব লাগিব। তাৰপিছত চাৰি কি কৈছে? শিক্ষকে কৈছিল পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে, একেটাই, কাৰণ এইটো কি বক্তাই কৈ আছে কথাটো, হয় নে নহয়? বক্তাই কৈ আছে কাৰণে এইটো কি হৈ যাব, দুটা এনেকে দিবা। তাৰপিছত শিক্ষকে সুধিলে মধুৰাম তুমি কালি স্কুললৈ কিয় নাহিলা? শিক্ষকে সুধিলে মানে শিক্ষকজন কি ইয়াতে বক্তা, বক্তাই কথা কোৱা কথাখিনি এনেকে লিখিব লাগিব, জানাই, হয় নহয়? গতিকে এইখিনি তোমালোকে চাবা, এইখিনি চালে হৈ যাব। তাৰপিছত চোৱা, কি ৰ'দ, একে ঠাই, ইয়াতে কি ইয়াতে কি হব, এইটো চিন হৈ যাব। তাৰপিছত দেউতাই কলে, দেউতাই কৈছিল মই বজাৰলৈ যাম, মানে কি এইটো বক্তাই কোৱা কথাখিনি এনেকে লিখিব লাগিব। মুঠতে এই ফৰ্মেটত তোমালোকে যিকোনো এটা কুৱেশ্যন পাবাই মেট্ৰিকত। নেক্সট, যে বাক্য শুদ্ধ কৰা আছে। চোৱা, প্ৰথম কুৱেশ্যন, যে মই ভাত খাই স্কুল গলো, এইটো শুদ্ধ উত্তৰটো কি হব, যে মই ভাত খাই স্কুললৈ গলো, স্কুললৈ গলো। তোমাৰ দেউতাই কিয় চাহ নাখায়? এইটো শুদ্ধ শুদ্ধ বাক্যটো কি হব, তোমাৰ দেউতাৰাই কিয় চাহ নাখায়, হল। থাৰ্ড চোৱা, এতিয়া বজাৰ যাম, এতিয়া বজাৰলৈ যাম। ৰং বং অহাকালি ডিফুলৈ যাব। ৰং বং কাইলৈ, অহাকালি নহয়, কাইলৈ ডিফুলৈ যাব। তোমাৰ মা ঘৰত আছেনে? তোমাৰ মাৰা ঘৰত আছেনে? এইটো হ'ব শুদ্ধ বাক্য। এতিয়া চোৱা, উপসৰ্গ বা অনুসৰ্গ। উপসৰ্গ বা অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া। উত্তৰ, উপসৰ্গৰ তিনিটা উদাহৰণ হল প্ৰসিদ্ধ, প্ৰস্থান, প্ৰণাম ইত্যাদি। পৰা হল পৰাক্ৰম, পৰাজয়, পৰাগ। অপকাৰ, অপৰাধ, অপহৰণ, অপমান। তোমালোকৰ কুৱেশ্যন আহিব যে উপসৰ্গ বা উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা। তোমালোকে লিখিবা প্ৰসিদ্ধ বা প্ৰস্থান, এনেকে কুৱেশ্যন আহিব। তাৰপিছত চোৱা, উপসৰ্গ কাক বোলে, উপসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুওৱা। উত্তৰ, যিবোৰ অব্যয় শব্দই ধাতু বা কৃদন্ত পদৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশক শব্দ গঠন কৰে তাকে উপসৰ্গ বা পূৰ্ব সৰ্গ বোলা হয়। উদাহৰণস্বৰূপে প্ৰসিদ্ধ, প্ৰস্থান, প্ৰণাম ইত্যাদি। পৰা, পৰাক্ৰম, পৰাজয়, পৰাগ। এতিয়া অনুসৰ্গ কাক বোলে, অনুসৰ্গৰ দুটা উদাহৰণ দি তাৰ ব্যৱহাৰ দেখুওৱা। যিবোৰ অব্যয় বিশেষ্য আৰু ক্ৰিয়াপদৰ শেষত বহি বাক্যৰ অৰ্থ স্পষ্ট কৰাত সহায় কৰে তাকে অনুসৰ্গ বোলে। অনুসৰ্গক পৰসৰ্গ বুলিও কোৱা হয়। উদাহৰণ, ই টকাই, ময়ে। এতিয়া চোৱা, যে শব্দৰ আগত উপসৰ্গ বহে নে অনুসৰ্গ বহে? কি বহে? উপসৰ্গ বহে। তোমালোকৰ কুৱেশ্যন এনেকুৱা আহিব মেট্ৰিকত, চোৱা, যে নাইবা পৰি উপসৰ্গ যোগ কৰি দুটা শব্দ লিখা। তোমালোকে উপসৰ্গ ব্যৱহাৰ কৰি এটা হল প্ৰসিদ্ধ, প্ৰস্থান, প্ৰণাম, আৰু পৰি উপসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য হল পৰিৱেশ, পৰিষ্কাৰ, হল। অনুসৰ্গ যোগ কৰি দুটা শব্দ লিখিব আহে কেতিয়াবা, ই অনুসৰ্গ, কি হব, টকাই, মানে ময়ে, হল। এইখিনি চালে তোমালোকৰ পৰীক্ষাত কমন পৰি যাব। নেক্সট আহে তোমালোকৰ যে বিপৰীত লিংগ। এইখিনিতো তোমালোকে জানাই, দৰাৰ বিপৰীত হল কন্যা, হল। দেওৰ, যা, দমৰা, কাৰলি, পতি, পত্নী, ভাই, ভনী। তাৰপিছত ৰাজকুমাৰ, ৰাজকুমাৰী, এইখিনি চাবা যিখিনি ইম্পৰ্টেণ্ট। ককা, আই, তাৱৈ, আমৈ, বামুণ, বামুণী, হৰিণ, হৰিণী, ডাক্তৰ, ডাক্তৰণী। কেইটামান যিখিনি ইম্পৰ্টেণ্ট মই সেইখিনি তোমালোকক দেখুৱাই আছো। তাৰপিছত সুন্দৰ, সুন্দৰী, এইখিনি চাবা, বেছি চোৱাৰ দৰকাৰ নাই। সদস্য, সদস্য, সদস্যা। তাৰপিছত মাননীয়, মাননীয়, মাননীয়া। অভিনেতা, অভিনেত্ৰী, এইখিনি যিখিনি ইম্পৰ্টেণ্ট, আৰু গায়ক, গায়িকা, এইখিনি তোমালোকে জানাই। সেৱক, সেৱিকা, সম্পাদক, সম্পাদিকা, অধ্যাপক, অধ্যাপিকা। মুঠতে বিপৰীত লিংগ তোমালোকে পাৰিবা, মই জানো। বিপৰীত শব্দ, যে আকাশ, পাতাল। বিপৰীত মানে এটাৰ বিপৰীত। তোমালোকে আকৌ সমাৰ্থক শব্দত লিখি থৈ নাহিবা। টান, ঢিলা, গহীন, গম্ভীৰ, সহযোগিতা, অসহযোগিতা, সন্মান, অপমান, ক্ষয়, বৃদ্ধি। এই সম্পদ যিটো আছে এইটো চাবা, সম্পদ, বিপদ, স্বাধীন, পৰাধীন, জন্ম, মৃত্যু, অনুকূল, প্ৰতিকূল,
উদয় অন্ত, অস্থ, জ্ঞানী মূৰ্খ, আনন্দ নিৰানন্দ, আকৰ্ষণ বিকৰ্ষণ, ওখ চাপৰ, গ্ৰহণ বৰ্জন। তাৰপিছত তোমালোকে চাবা প্ৰাচীন নবীন, প্ৰশংসা নিন্দা, উন্নতি অৱনতি, সুখী দুখী, মৃত জীৱিত, ব্যস্ত কনিষ্ঠ, পৰোক্ষ প্ৰত্যক্ষ, আশীৰ্বাদ অভিশাপ, পোহৰ আন্ধাৰ, ইহলোক পৰলোক, অমৃত গৰল, কৃতজ্ঞ অকৃতজ্ঞ, দোষ গুণ, দেশপ্ৰেমিক দেহদ্ৰোহী, উত্তম অধম, কেঁচা পকা, শান্তি অশান্তি, ৰূপ কুৰূপ, ক্ৰুটি শুদ্ধ, পৌৰ ডেকা বা যুৱ। তাৰপিছত সমাৰ্থক শব্দ পৃথিৱী ধৰণী বা ধৰা, নিশা ৰাতি ৰজনী, আকাশ গগন শূন্য, মেঘ ডাৱৰ নীৰদ, আসমান আকাশ। এইখিনি মই তোমালোকক দেখুৱাইছোৱেই। এতিয়া তোমালোকে মোষ্ট ইম্পৰ্টেণ্ট পোৰ্চন যিটো হ'ল শব্দৰ আধুনিক ৰূপ, এইটো কিন্তু তোমালোকৰ খুব আহি থাকে পৰীক্ষাত। গতিকে এই পোৰ্চনটো মই তোমালোকক ধুনীয়াকে দেখুৱাই দিওঁ, তোমালোকে এইখিনি ভালদৰে শিকিবা। চোৱা, জাকেৰি মানে যিজনাৰ, উত পাৰে মানে উঘালে, পোহাইলো মানে পোৱালে, তাৰপিছত তাচাম্বাক তেওঁলোক। তাৰপিছত চোৱা, বিগুটীয়া মানে ঠাট্টা কৰা, পাতক পাতক পাপ, তাৰপিছত সুতীয়া মানে শুই, পাশ কাষ, খস্তে স্থিতি লোৱা, সুমৰন্তে সুঁৱৰি, খেৰি খেলা, তাৰপিছত তাবকখনে মানে তৎক্ষণাত, তত্ত্ব মানে মূল সত্য, বাপি মানে বোপাই, তাৰপিছত দৰত মানে ভয়তে, বাইলা মানে বজালে, ৰহিবে মানে ৰব, কামিনী মানে নাৰী, তাৰপিছত জামিনী ৰাতি, জুহি মানে যি, পুৰিয়ে মানে পূৰ্ণ কৰা, সুজান জ্ঞানী, লুই লোক, ৰোষ খং, পুচিলে মানে সুধিলে, তাৰপিছত বেহেৰুৱা মানে বেপাৰী, মুৰল মানে কি মোহাৰিলে, তেজী মানে কি ত্যাগ কৰি, ডাক মানে মাত, আশী মানে আহি, বৈগুণ্য মানে দুখ, নোজোৰাই জোৰ নপৰে, ৰজনী ৰাতি, কটা ঢাকনি, প্ৰভাত পুৱা, ক্ষণ মানে খন, কিশোৰ কিহৰ, ৰাস মানে ৰাস, তাৰপিছত হাৰলি অতি মৰমত, তাই তেওঁ, মাধৈ মাধৱী লতা, খংকৈ মানে খং কৰি, ভইলা হল, ঘটিমান ঘণ্টামান, চৰিয়া উঠি, বাচ্চাটো কি হব বাচ্চা, যকৃত এইটো কি যুকুত মানে যুক্ত, বীৰিন্দ বিপিন বৃন্দাবন, কুকিল মানে কুলি চৰাই, কাজি হল আৰবি। তাৰপিছত মই, লুই মানে লোক, চক্ষু মানে চকু, তামি ঘৰ মানে হল তম্ভু, ভূঞা মানে হৈ, ৰাজ্য মানে ৰাইজ, কহা মানে কোৱা, শৰাইত মানে শৰাই ঘাটত, ৰহু ৰৌ, খচি মানে হল খহি, চায়ু চাও, উত্তাৰল মানে হৰণ কৰিলে, পয়লি মানে কৰিলে, চুহি মানে সেই, নাৱ মানে নাও, উদয় মানে প্ৰকাশ, উচ্চাৰি মানে উচ্চাৰণ কৰি, মুই মানে মোৰ। এতিয়া সন্ধি ভাঙাৰ কেইটামান চোৱা, তোমালোকৰ আহে পৰীক্ষাত যে দেৱাসুৰ, দেৱ যুগ অসুৰ, নৰকাসুৰ, নৰক যুগ অসুৰ। এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট, তোমালোকে এইখিনি ভালদৰে চালি হৈ যাব। চলাচল মানে চল যুগ অচল, হিতাহিত মানে হিত যুগ অহিত, পৰাধীন পৰ যুগ অধীন, স্বাধীন কি হব স্বযুগ অধীন, নীলাচল কি হব নীল যুগ অচল, হিমালয় কি হব হিম যুগ আলয়, বিদ্যালয় কি হব বিদ্যা যুগ আলয়, চন্দ্ৰোদয় কি হব চন্দ্ৰ যুগ উদয়, নমস্কাৰ কি হব নম যুগ কাৰ, তাৰপিছত পুৰস্কাৰ কি হব পুৰ যুগ কাৰ, তিৰস্কাৰ হব তিৰ যুগ কাৰ, নিৰাকাৰ হব নি যুগ আকাৰ, আশীৰ্বাদ হব আশী যুগ বাদ, আৰ্শী যুগ বাদ, দুৰৱস্থা হব দুযুগ অৱস্থা, দুৰ্নীতি হব দুযুগ নীতি, নিশ্চয় কি হব নি যুগ ছয়, আৱিষ্কাৰ হব আবি যুগ কাৰ, বহিষ্কাৰ হব বহি যুগ কাৰ, দুষ্প্ৰাপ্যটো কি হব দুযুগ প্ৰাপ্য, নিৰক্ত হব নিযুগ ৰব, তাৰপিছত নিৰক্ত হব নি যুগ ৰস, নিষ্পাপ্ত হব নিযুগ পাপ, পৰিষ্কাৰ হব পৰিযুগ কাৰ, তাৰপিছত দুৰ্গম হব দুযুগ গম, নিশ্চিত হব নিযুগ চিন্ত। তাৰপিছত আৰু কেইটামান মই মাতি নাথাকো, তোমালোকে এইখিনি ধুনীয়াকে চাই লোৱা, মই তোমালোকক দেখুৱাই দিওঁ। ভিডিঅ'টো পজ কৰি কৰি তোমালোকে ধুনীয়াকে লিখি ল'বা দেই, নহলে আকৌ ভিডিঅ'টো বেছি দীঘল হৈ যাব, অলৰেডি বহুত দীঘল হৈছেও। মুঠতে তোমালোকে এই গ্ৰামাৰ পোৰ্চন খিনি ভালদৰে শিকি ল'বা, চাবা তোমালোকৰ মেট্ৰিক বা হাই ছেকেণ্ডেৰীলৈকে আৰু কোনো ধৰণৰ তোমালোকৰ অসমীয়া গ্ৰামাৰৰ কাৰণে টেনচন ল'ব নালাগে। এতিয়া আমি নেক্সট আগবাঢ়ো, প্ৰত্যয় কেনেকে ভাঙে। প্ৰত্যয় ভঙাটো কিন্তু তোমালোকৰ মেট্ৰিকত আহি থাকে পৰীক্ষাত, 2 বা 1 মাৰ্কত আহে। চোৱা যুঁজাৰু
এইটো কি হ'ব যুজ আৰু যুজ যোগ আৰু এইটো কি তদ্ধিত প্ৰত্যয় তাৰপিছত কীৰ্তি ক্ষীৰা যোগ অতি এইটো কি কৃত প্ৰত্যয় তাৰপিছত বাপতীয়া বাপত যোগ ইয়া এইটো কি তদ্ধিত প্ৰত্যয় দয়ালু দয়া যোগ আলু এইটো কি তদ্ধিত প্ৰত্যয় তাৰপিছত লিখক লিখ যোগ অক এইটো কি সংস্কৃত কৃত প্ৰত্যয় তাৰপিছত ফুলনি ফুল যোগ অনি এইটো কি কৃত প্ৰত্যয় আৰু বাকীখিনি তোমালোকে চাই ল'বা মই তোমালোকক স্ক্ৰীনত ধুনীয়াকে দেখুৱাই দিছো তোমালোকে ভিডিঅ'টো কি কৰিবা পজ কৰি কৰি ধুনীয়াকে লিখি ল'বা এইখিনি যদি তোমালোকে চোৱা তোমালোকৰ পৰীক্ষাৰ কাৰণে হৈ যাব হ'ল এতিয়া আমি নেক্সট আগবাঢ়ো সমাস দ্য মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্যন চোৱা ইতৰেতৰ দ্বন্দ্ব সমাস হ'ল ভাই ককাই মানে ভাই আৰু ককাই তাৰপিছত ৰাম ৰাৱণ হ'ল ইতৰেতৰ দ্বন্দ্ব সমাস হৰিহৰ হ'ল ইতৰেতৰ দ্বন্দ্ব সমাস এইখিনি তোমালোকক মই শিকোৱাইছোৱেই তোমালোকে জাষ্ট এটা তোমালোকে উদাহৰণ মনত ৰাখিলে হৈ যাব দিগু সমাহত চাৰিআলি চাৰিআলি চাৰিআলিৰ সমাহৰ কি এইটো দিগু সমাহ হ'ল তাৰপিছত বহুব্ৰীহি সমাহ হ'ল যে মাটি কঁঠাল মাটিত থোৱা কঁঠাল তুল্য ফল যি মানে কি বহুব্ৰীহি সমাহ ফুল পানী ফুল আছে পানীত যায় এইটো কি বহুব্ৰীহি সমাহ মানে দুটা তোমালোকে উদাহৰণ মনত ৰাখিলে হৈ যাব তাৰপিছত কৰ্মধাৰয় সমাহত কি শুল্ক পক্ষ শুল্ক যি পক্ষ এইটো কি কৰ্মধাৰয় সমাহ চন্দ্ৰমুখ চন্দ্ৰৰ নিচিনা মুখ হয়নে তাৰপিছত দুষ্ট যি বুদ্ধি এইটো কি কৰ্মধাৰয় সমাহ এতিয়া আমি নট্যবিদ্যা আৰু সত্যবিদ্যা আৰু কেইটামান চাওঁ চোৱা যে বৰ্ষত কিয় দন্ত খ মূৰ্ধন্য খ হৈছে স্বাভাৱিকতে কেতিয়াবা কি হয় মূৰ্ধন্য খ দন্ত খ হয় এইখিনি তোমালোকে চাই ল'বা মই তোমালোকক স্ক্ৰীনত ধুনীয়াকে দি দিছো এইখিনি চালে তোমালোকৰ হৈ যাব এতিয়া আমি আগবাঢ়ো যে তোমালোকৰ এইটো কিন্তু পৰীক্ষাত খুব আহি থাকে ছন্দ হয়নে ছন্দ তোমালোকৰ মই এটা ডেডিকেটেড ভিডিঅ' অলৰেডি মই আপলোড কৰিছোৱে তোমালোকে আমাৰ এইটো সেৱা পাঠশালা ইউটিউব চেনেলৰ প্লে লিষ্টত গৈ তাতো চাব পাৰা আছামিজ গ্ৰামাৰ বুলি আছে তাত মই ছন্দৰ যিখিনি কমন কুৱেশ্যন মেট্ৰিকত অহাৰ খুব চান্স থাকে মই সেইখিনি তোমালোকক কৈ দিছো তথাপিও আৰু এবাৰ কৈ দিওঁ যে লেচাৰী ছন্দ যি ছন্দত স্থৱকত প্ৰতি চৰণত তিনিটা পৰ্বযুক্ত শেষ আখৰৰ মিল থকা দুটা চৰণ থাকে প্ৰত্যেক চৰণৰ প্ৰথম আৰু দ্বিতীয় পৰ্বত 10 মাত্ৰা আৰু তৃতীয় পৰ্বত 14 মাত্ৰাকৈ থাকে তাকে লেচাৰী ছন্দ বোলে ছেকেণ্ডটো ইম্পৰ্টেণ্ট হ'ল পদ বা পয়াৰ পয়াৰ্ছত প্ৰতি চৰণত 14টাকৈ অক্ষৰ থাকে চৰণে প্ৰতি দুটাকৈ পৰ্ব থাকে প্ৰথম পৰ্বত 8টা আৰু দ্বিতীয় পৰ্বত 6টা অক্ষৰ থাকে প্ৰথম চৰণৰ দ্বিতীয় পৰ্ব শেষ আখৰৰ লগত দ্বিতীয় চৰণৰ শেষ আখৰৰ ধ্বনিগত মিল থাকে যেনে প্ৰথমে প্ৰণামো ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ নেক্সট হ'ল ইম্পৰ্টেণ্টটো ছবি এইবিধ ছন্দত 8 আৰু 10 মাত্ৰাৰ তিনিটাকৈ 6টা পৰ্বৰ দুটা চৰণ থাকে দুয়ো চৰণৰ শেষ আখৰ মিলে উদাহৰণ শুনিয়োক বোধজন জনম মৰণ দুখ তৰিবাৰ ইচ্ছা আছে গোবিন্দৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা অন্তকে কেশত ধৰি আছে তাৰপিছত চোৱা অমিত্ৰাক্ষৰ ছন্দ যে ছেদৰ অনুসৰণত প্ৰবাহমান অথচ সংখ্যাৰ মিল থাকিলেও অন্ত্যমিল নথকা চৰণৰ সজ্জাকে অমিত্ৰাক্ষৰ ছন্দ বোলা হয় যেনে জগতে ৰজনী যোগে সুখত বিশ্ৰাম লভিছে শয়নে হৈ নিদ্ৰা পৰিহৰি তাৰপিছত হ'ল চৰণ এইটো তোমালোকৰ 2015 আৰু 17ত আহিছিল যে একাধিক পৰ্বৰ সমষ্টিক চৰণ বোলা হয় ইয়াৰ মাজেদি এটা সম্পূৰ্ণ ভাৱ প্ৰকাশ নহয় যেনে পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষমান এই স্তৱকত প্ৰথম আৰু তৃতীয় শাৰীত দুটাকৈ আৰু দ্বিতীয় আৰু চতুৰ্থ শাৰীত এটাকৈ মুঠতে কেইটা 6টা পৰ্ব আছে তাৰ পিছৰ হেৰি ইম্পৰ্টেণ্টটো হ'ল দুলৰি দুলৰিত দুফাকি পদ থাকে প্ৰতি ফাকিত তিনিটাকৈ পৰ্ব থাকে সেইকাৰণে দুলৰিক ত্ৰিপদীও বোলে প্ৰথম আৰু দ্বিতীয় পৰ্বত 6টাকৈ আৰু তৃতীয় পৰ্বত 8টাকৈ অক্ষৰ থাকে দুই ফাকিতে 6+6+8 আৰু 6+6+8 ইকুৱেল টু 40 মুঠ 40টা অক্ষৰ থাকে যেনে স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজে প্ৰতি হোলে নিস্বাৰ্থৰ বাট সেন্দৰীয়া আলি সুগন্ধি কুসুম ফুলে তাৰপিছত হ'ল একাৱলী ছন্দৰ বিষয়ে এটি চমু টোকা লিখা চোৱা যি ছন্দ সজ্জাৰ প্ৰতিচৰণত 6+5 মাত্ৰাৰ দুটাকৈ পৰ্ব থাকে আৰু তেনে পৰ্বযুক্ত দুটা চৰণত স্তৱকটো সম্পূৰ্ণ হয় তাক একাৱলী ছন্দ বা ঝুনা বোলে ইয়াৰ প্ৰতিচৰণৰ অন্তৰ্ধ্বনিৰ মিল থাকে যেনে মেঘশ্যাম শ্যাম বসন পিত ৰত্তৰ কিৰীটি শিৰে কুবিত তাৰপিছত হ'ল অনুপ্ৰাস 2013 চনত আহিছিল
যে শুনিবলৈ শুৱলা হোৱাকৈ সদৃশ ব্যঞ্জন বৰ্ণৰ ওচৰা ওচৰিভাৱে বিন্যাস কৰাকে অনুপ্ৰাস বোলে। অনুপ্ৰাস শব্দৰ অৰ্থ হ'ল ৰসাদিৰ ন্যাস। গতিকে ৰস পুষ্টিৰ কাৰণে যেনে বৰ্ণৰ আবৃত্তি অৰ্থাৎ একাধিকবাৰ ব্যৱহাৰ কৰিলে ভাল হয়, তেনে বৰ্ণ ওচৰা ওচৰিকৈ বিন্যাস কৰিব লাগে। তাৰপিছত হ'ল মিত্ৰাক্ষৰ। যিবোৰ ছন্দযুক্ত বাক্যৰ শেষ আখৰৰ মিল থাকে সেইবোৰক মিত্ৰাক্ষৰ ছন্দ বোলে। আখৰৰ মিল অনুসৰি ইয়াক উত্তম, মধ্যম আৰু সাধাৰণ এই তিনি শ্ৰেণীত ভগাব পাৰি। পুৰণি অসমীয়া সাহিত্যত মিত্ৰাক্ষৰ ছন্দৰ যথেষ্ট উদাহৰণ আছে। উদাহৰণস্বৰূপে তলত এফাকি মিত্ৰাক্ষৰ ছন্দৰ উল্লেখ কৰা হ'ল যে ছয় পো বাৰ নাতি তেহে কৰিবা কুঁহিয়াৰ খেতি। তাৰপিছত চোৱা 2019 চনত আহিছিল যে কবিতাত ছন্দৰ প্ৰয়োজন কি বুজাই লিখা। উত্তৰ শব্দৰ বিন্যাসৰ প্ৰকাৰৰ ফল তৌপজা সৌন্দৰ্যকে কি বোলে ছন্দ বোলা হয়। অৰ্থাৎ কথন ভংগীৰ লয় আৰু তাৰ মাজৰ হ্ৰস্ব দীৰ্ঘ বিৰাম বা যতিয়া যি শ্ৰুতিমধুৰ ধ্বনি তৰংগৰ সৃষ্টি কৰে তাকে কি বোলে ছন্দ বোলে। ছন্দৰ এটি সংজ্ঞা দিয়া 2006 চনত আহিছিল। চোৱা শব্দৰ বিন্যাসৰ প্ৰকাৰৰ ফলত উপজা সৌন্দৰ্যক বোলা হয়। অৰ্থাৎ কথন ভংগীৰ লয় আৰু তাৰ মাজৰ হ্ৰস্ব দীৰ্ঘ বিৰাম বা যতিয়া যি শ্ৰুতিমধুৰ ধ্বনি তৰংগৰ সৃষ্টি কৰে তাকেই ছন্দ বোলে। ছন্দক প্ৰধানকৈ দুটা ভাগত ভগোৱা হয়, মৃত্তাক্ষৰ ছন্দ আৰু অমৃত্তাক্ষৰ ছন্দ। তাৰপিছত চোৱা জ্যোতি কাক বোলে বুজাই লিখা 2006, 11, 16 আৰু 17 চনত আহিছিল যে মানুহে কথা পাতোতে কেইবাটাও কাৰণত বিৰাম লোৱাৰ আৱশ্যক হয়। একেলেঠাৰিয়ে কথা পাতিলে আনকি উশাহ নিশাহ লবলৈকো বিৰাম লব লগা হয়। কোৱা কথাৰ অৰ্থ সহজবোধ্য কৰিবলৈ নাইবা মনৰ ভাৱ স্পষ্ট কৰিবলৈকো বিৰামৰ প্ৰয়োজন। এই বিৰামকে কি বোলা হয়? জ্যোতি বোলা হয়। কোনো কোনো ক্ষেত্ৰত কথাৰ মাধুৰ্য ৰক্ষা কৰিবলৈ বা কথা অধিক লয়যুক্ত কৰি তুলিবলৈ বিৰতিৰ আৱশ্যক হয়। ওপৰৰ কথাখিনিৰ পৰা বুজা গ'ল যে প্ৰধানতঃ তিনিটা কাৰণত জ্যোতিৰ প্ৰয়োজন: উশাহ নিশাহজনিত বিৰতি বা শ্বাস জ্যোতি, অৰ্থ আৰু ভাৱ প্ৰসূত বিৰতি বা ভাৱবোধক বিৰতি, আৰু কথা লয়যুক্ত কৰাৰ বাবে ব্যৱহাৰ কৰা জ্যোতি বা ছন্দ জ্যোতি। উদাহৰণ: মই পৰীক্ষা দিবলৈ আহোঁতে বেগৰ ভিতৰত দুটামান চকলেট, এবটল পানী আৰু এখন ৰুমাল লৈ আহো। এতিয়া তোমালোকৰ গ্ৰামাৰ ছেকশ্যনৰ এটা লাষ্ট মই আহিছো, সেইটো হ'ল আবেদন লিখন, হয়নে? তোমালোকৰ আবেদন লিখিব আহে যে দেউতাৰ অসুখৰ বাবে তুমি এসপ্তাহ স্কুললৈ আহিব পৰা নাছিলা, তাৰ বাবে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখন আবেদন প্ৰস্তুত কৰা। উত্তৰ: প্ৰতি মাননীয় তোমালোকৰ স্কুলটো লিখিবা যে জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মহোদয় সমীপেশু ও শ্ৰেণী শিক্ষক মহোদয়ৰ জৰিয়তে। তাৰিখটো লিখিবা যে বিষয় ছুটি মঞ্জুৰিৰ বাবে আবেদন। মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন, এই যে জানিব যোৱা ইংৰাজী 12 ইমান তাৰিখৰ পৰা মোৰ দেউতাৰ টাইফয়েড জ্বৰত ভুগি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। তেখেতক সেৱা কৰাৰ বাবে মোৰ বাহিৰে ঘৰত আন কোনো নথকাত মই 7 জানুৱাৰীৰ পৰা 15 জানুৱাৰীলৈ স্কুললৈ আহিব পৰা নাছিলো, হয়নে? তাৰপিছত গতিকে দয়ালু মহোদয়, দয়া কৰি উক্ত দিনকেইটাৰ বাবে ছুটি মঞ্জুৰ কৰিবলৈ বিনীত আবেদন জনালো। আশা কৰিছো মহোদয় দয়া কৰি মোৰ ছুটি মঞ্জুৰ কৰি বাধিত কৰিব। তাৰপিছত তলত লিখি দিবা যে এতিয়া আপোনাৰ একান্ত বাধ্য ছাত্ৰী। আৰু এটা কুৱেশ্যন চোৱা, তোমালোকৰ যদি অৰ্ধছুটি বিচাৰি তোমালোকৰ আহে পৰীক্ষাত যে অৰ্ধছুটি বিচাৰি তোমাৰ প্ৰধান শিক্ষকলৈ এখন আবেদন, প্ৰতি মাননীয় জাতীয় বিদ্যালয়ৰ তোমালোকৰ স্কুলৰ নাম লিখিব যে অধ্যক্ষ মহোদয় সমীপেশু বিষয় ছুটি মঞ্জুৰিৰ বাবে আবেদন। মহোদয়, সন্মানপূৰ্বক বিনীত নিবেদন, এই যে মই কেইবাদিন ধৰি চকুৰ অসুখত ভুগি আছো। মোৰ দেউতাই আজি আবেলি মোৰ চিকিৎসালয়লৈ লৈ যাব, গতিকে আজি 4ৰ্থ পিৰিয়ডৰ পিছত মোৰ ছুটি মঞ্জুৰ কৰি মোক বাধিত কৰে যেন এই মহোদয়ৰ ওচৰত সৰল মিনতি, আপোনাৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী। গতিকে তোমালোকৰ অসমীয়াৰ ব্যাকৰণ খণ্ডৰ গোটেইখিনি টপিক মই আলোচনা কৰিলো। তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা, আমাৰ সেৱা পাঠশালা এইটো ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। গতিকে আজিলৈ আহিছো, থেংক ইউ।